ওম শান্তি 18 মে 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল কালৰো কাল বাবা আহিছে তোমালোকক কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰাবলৈ মনমনা ভৱ মন্ত্ৰৰ দ্বাৰাহে তোমালোকে কালৰ ওপৰত বিজয়ী হ'বা। প্ৰশ্ন আত্মিক পিতাই তোমালোক আত্মিক যাত্ৰীসকলক কোনটো এটা বিশেষ শিক্ষা দিয়ে? উত্তৰ হে আত্মিক যাত্ৰীসকল তোমালোকে দেহ অভিমান এৰি দেহী অভিমানী হোৱা। ৰাৱণে তোমালোকক আধাকল্পৰ পৰা দেহ অভিমানী কৰিলে এতিয়া আত্ম অভিমানী হোৱা। এই আত্মিক জ্ঞান পৰম আত্মাইহে তোমালোকক দিয়ে অন্য কোনেও দিব নোৱাৰে। গীত ওম নমঃ শিৱায়। ওম শান্তি সন্তানসকলে নিজৰ পিতাৰ মহিমা শুনিলে গায়নো কৰা হয় যে উচ্চতকৈও উচ্চ ভগৱান তেওঁ হৈছে সকলো সন্তানৰ পিতা। বাকী যিসকল আছে পৰস্পৰৰ সকলো ভাই ভাই হয় আৰু সকলোৰে পিতাও এজন তেওঁ হৈছে শিৱ বাবা। পিতাই বুজাইছে হে সন্তানসকল ভক্তি মাৰ্গত তোমালোকৰ দুজন পিতা লৌকিক পিতা আৰু পাৰলৌকিক পিতা। ৰচয়িতাৰ পৰা ৰচনাই উত্তৰাধিকাৰ পায় সেয়া হৈছে সদৰ অৰ্থাৎ সীমিত উত্তৰাধিকাৰ। এয়া হৈছে বেহদৰ অৰ্থাৎ অসীমিত উত্তৰাধিকাৰ। বেহদৰ পিতাটো এজনেই যাৰ পৰা বেহদৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয় তেওঁ হৈছে নিৰাকাৰ। তেওঁৰ নাম হৈছে পৰম পিতা পৰমাত্মা শিৱ। কয়ও যে শিৱ পৰমাত্মাই নমঃ তেওঁ হৈছে উচ্চতকৈও উচ্চ। তোমালোকৰ বুদ্ধি নিৰাকাৰ পিতাৰ ফালে গুচি যায়। তেওঁ নিবাস কৰে পৰম ধামত য'ৰ পৰা তোমালোক আত্মাসকল আহা পিতাও তাতেই থাকে। তেওঁ হয়েই সকলোৰে সদ্গতি কৰোঁতা। তাৰ ভিতৰতো ভাৰত পৰমপিতা পৰমাত্মাৰ জন্মস্থান হয়। শিৱ জয়ন্তীও ইয়াত পালন কৰে। সেই আত্মিক পিতাকেই জ্ঞানৰ সাগৰ পতিত পাৱন মুক্তিদাতা অৰ্থাৎ লিবাৰেটৰ মাৰ্গদৰ্শন বা গাইড বুলি কোৱা হয়। তেওঁৱেই দুখ হৰ্তা সুখ কৰ্তা হয় এইটো ভাৰতবাসীয়ে জানে। এইখন দুখধাম ভাৰতেই সুখধাম আছিল। পিতাই সন্তানসকলক বহি বুজায় হে ভাৰতবাসী তোমালোক বিশ্বৰ মালিক আছিলা যেতিয়া তোমালোকৰ আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। দেৱী দেৱতা ধৰ্ম শ্ৰেষ্ঠ কৰ্মশ্ৰেষ্ঠ আছিল। এতিয়া এয়া ধৰ্মভ্ৰষ্ট কৰ্মভ্ৰষ্ট হৈ গৈছে। নিজক বাবাই কৈছে নিজক পাৱন দেৱতা বুলি ক'ব নোৱাৰে। কলি যুগৰ অন্তলৈকে ভক্তি মাৰ্গ চলে। ইয়াত জ্ঞান নাথাকে। জ্ঞানৰ দ্বাৰা সদ্গতি হয়। সকলোৰে সদ্গতিদাতা পিতা যেতিয়ালৈকে নাহে তেতিয়ালৈকে সদ্গতি হ'ব নোৱাৰে। পিতাই কয় মই কল্পৰ সংগমত আহোঁ। এই সময়ত হয়েই পতিত জগত পাৱন এজনো নাই। যদিওবা সন্ন্যাসীসকল পবিত্ৰ হয় কিন্তু তেওঁলোকে পুনৰ্জন্মটো ইয়াতেই ল'ব লাগে। বিহৰ পৰা জন্ম ল'বলগীয়া হয়। উভতি যোৱাৰ কথাই নাই। যেতিয়া চক্ৰ পূৰা হয় তেতিয়াহে পিতা আহি লৈ যায়। ইয়াক কোৱাই হয় আত্মিক জ্ঞান। পৰম আত্মাই আত্মিক জ্ঞান দিয়ে। পৰম আত্মাহে জ্ঞানৰ সাগৰ পতিত পাৱন হয়। বাকী শাস্ত্ৰৰ জ্ঞানটো হৈছে ভক্তি মাৰ্গ। পিতাই কয় যজ্ঞ তপ তীৰ্থ আদি কৰি
আৰুহে অৱনমিত হৈ আহিলা। তোমালোক প্ৰথমে শত্ৰুপ্ৰধান আছিলা। ভাৰতত পবিত্ৰতা আছিল তেতিয়া, শান্তি সমৃদ্ধিও আছিল, স্বাস্থ্য সম্পত্তি দুয়োটা আছিল। আজিৰ পৰা ৫,০০০ বছৰ আগৰ কথা। এইখন ভাৰত স্বৰ্গ আছিল। সেই সময়ত আৰু কোনো ধৰ্ম নাছিল, কেৱল এটাই আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল, যিটো পৰমপিতা পৰমাত্মাই প্ৰতিষ্ঠা কৰিলে। স্বৰ্গৰ প্ৰতিষ্ঠাতাটো তেওঁৱেই কৰিব, মনুষ্যইতো কৰিব নোৱাৰে। এনেকৈতো নকব কৃষ্ণ ৰচয়িতা হয়। নহয়, ৰচয়িতা এজনেই নিৰাকাৰ শিৱ, বাকী হৈছে তেওঁৰ ৰচনা। ৰচয়িতাৰ পৰাহে ৰচনাই উত্তৰাধিকাৰ প্ৰাপ্ত কৰে। পিতাই বুজায়, মই তোমালোকৰ বেহদৰ পিতা হওঁ, তোমালোকক বেহদৰ উত্তৰাধিকাৰ দিওঁ ২১ জন্মৰ কাৰণে, সূৰ্যবংশী চন্দ্ৰবংশী পবিত্ৰ ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। ব্ৰাহ্মণ ধৰ্ম হৈছে টিকনি, অৰ্থাৎ আটাইতকৈ উচ্চ। সকলোতকৈ উচ্চ হৈছে আত্মিক পিতা। আত্মা সকলক নিজৰ সমান কৰি তোলে। পিতা জ্ঞানৰ সাগৰ, সুখৰ সাগৰ হয়। গতিকে তোমালোককো তেনেকৈ গঢ়ি তোলে। ভাৰতহে সুখধাম আছিল, এতিয়াতো দুখধাম। পিতা কেনেকৈ আহে এইটো কোনেও গম নাপায়। সত্যযুগ আদিৰ পৰা কলিযুগৰ অন্তলৈকে এই গোটেই ইতিহাস ভূগোল ভাৰতৰ হয়। এই লক্ষ্মীনাৰায়ণ কিমান স্বাস্থ্যৱান সম্পত্তিৱান আছিল, কেতিয়াও বেমাৰ হোৱা নাছিল। এতিয়া কালৰ ওপৰত বিজয়ী হোৱাৰ শিক্ষা লৈ আছে। যাক কালৰো কাল মহাকাল বুলি কোৱা হয়, তেওঁ তোমালোকক কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰায়। নামো শুনিলা, শিৱায়ে নমঃ। তোমালোকে এনেকৈতো নকবা যে পৰমাত্মা সৰ্বব্যাপী হয়, কুকুৰ মেকুৰীত আছে। ইয়াক কোৱা হয় ধৰ্মৰ গ্লানি, পিতাৰ গ্লানি কৰে। এতিয়া এয়া হৈছে কল্পৰ সংগমনৰ সময়। বাবাই কৈছে, এতিয়া এয়া হৈছে কল্পৰ সংগমৰ সময়। এই সময়তহে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি বুলি কোৱা হয়। এতিয়া বিনাশটো সন্মুখত থিয় হৈ আছে। গীতাতো লিখা আছে, যাদৱ, কৌৰৱ, পাণ্ডৱে কি কৰিলে? সৰ্বশাস্ত্ৰৰ শিৰোমণি শ্ৰীমদ ভাগৱত গীতা, তাৰ পৰাই আকৌ অন্য শাস্ত্ৰসমূহৰ উৎপত্তি হৈছে। তোমালোকে জানা, গীতা হৈছে দৈবী ধৰ্মৰ শাস্ত্ৰ। পিতাই কয়, মই আহোঁ তোমালোকক শূদ্ৰৰ পৰা ব্ৰাহ্মণ কৰি তোলো, পুনৰ তোমালোকক দেৱী দেৱতা ৰূপে গঢ়ি তোলো, আকৌ তোমালোক ক্ষত্ৰিয় বৈশ্য শূদ্ৰ হোৱা। পিতাই বুজায়, তোমালোকে ৮৪ জন্ম কেনেকৈ লোৱা? সকলোতকৈ অধিক জন্ম নিশ্চয় তেওঁলোকে লয় যিসকল প্ৰথমে প্ৰথমে সত্যযুগত আহে। অধিকতম ৮৪ জন্ম তোমালোক ভাৰতবাসীয়ে লৈছা, নিম্নতম ১ জন্ম। এয়াও পিতাইহে বহি বুজায়। পিতাৰ বাহিৰে অন্য কাকো জ্ঞানৰ সাগৰ বুলি কোৱা নহয়। পতিত পাৱন জ্ঞানৰ সাগৰ বুলি ক'লে বুদ্ধি ওপৰৰ ফালে গুচি যায়। পিতাইহে সকলোকে উদ্ধাৰ কৰি উভতাই লৈ যায়। সকলোৰে সদ্গতিদাতা এজনেই পিতা। বাৰু, আকৌ সকলোৰে দুৰ্গতি কেনেকৈ হয়? কোনে কৰে? সদ্গতি সত্যযুগক, দুৰ্গতি কলিযুগক কোৱা হয়। পিতাই কয়, মই কল্পই কল্পই তোমালোক সন্তানসকলক আহি সদ্গতি দিওঁ। তোমালোক সন্তানসকলে গোটেই বিশ্বৰ ইতিহাস ভূগোলক জানা। স্কুলসমূহততো আধা ইতিহাস ভূগোলক শিকায়। সত্যযুগ ত্ৰেতাত কোনে ৰাজত্ব কৰিছিল কোনেও গম নাপায়। চিত্ৰটো যথাযথ আছে। এই লক্ষ্মীনাৰায়ণে ৰাজত্ব কৰিছিল। কিমান সময় সেই ৰাজধানী চলিল তোমালোকে ক'ব পাৰা? খ্ৰীষ্টানসকলৰ
বংশাৱলী 2000 বছৰ চলিল। বৌদ্ধ বংশাৱলী ইমান সময় চলিল। ইছলামী তোমালোকৰ আগত আকৌ চন্দ্ৰবংশী আছিল, যিটো 1250 বছৰ চলিল। সত্যযুগ ত্ৰেতাত সূৰ্যবংশী চন্দ্ৰবংশীসকলেহে আছিল, অন্য কোনো ধৰ্ম নাছিল। তোমালোকহে সূৰ্যবংশী চন্দ্ৰবংশী হোৱা। এতিয়া পুনৰাই ব্ৰাহ্মণবংশী হৈছা। এই গোটেইখন নাটক ভাৰতৰ ওপৰতহে ৰচনা কৰা হৈছে। ভাৰতহে নৰক আৰু স্বৰ্গ হয় আৰু অন্য ধৰ্মৰ কাৰণে কোৱা নহয়। তেওঁলোকতো স্বৰ্গত নাথাকেই। কোনোবা মৰিলে কয় স্বৰ্গবাসী হ'ল, কিন্তু বুজি নাপায় নৰকবাসীসকলেতো নৰকতেই জন্ম ল'ব লাগিব, স্বৰ্গবাসীসকলে স্বৰ্গতেই পুনৰ জন্ম ল'ব। তোমালোক সন্তানসকলে বুজি পোৱা, এওঁলোক লক্ষ্মীনাৰায়ণ স্বৰ্গবাসী আছিল। তেওঁলোকে এই ৰাজধানী কেনেকৈ পালে? লাখ লাখ বছৰৰ কথাটো স্মৃতিত থাকিব নোৱাৰে। সত্য যুগত এই শাস্ত্ৰ আদি নাথাকে। এই সকলোবোৰ ভক্তিৰ সামগ্ৰী। চিৰি অৱনমিত হ'বই লাগে। তমু প্ৰধান বাবাই কৈছে সতু প্ৰধানৰ পৰা সতু ৰজু তমুত এই চিৰি নামিবলৈ 5000 বছৰ লাগে। সত্য যুগত 16 কলা সম্পূৰ্ণ, আকৌ ত্ৰেতাত 2 কলা কম। আত্মাত ৰূপৰ খাদ অৰ্থাৎ বিকাৰৰ লেপ পৰিল। তাম্ৰ যুগলৈ অহাত তামৰ খাদ পৰিল। এই সময়ত একেবাৰে তমু প্ৰধান। আত্মাতহে খাদ পৰে। তোমালোকেহে সম্পূৰ্ণ 84 জন্ম লোৱা। এই আত্মিক পিতা শিৱ বাবা আহি আত্মিক সন্তানসকলক বুজায়, তোমালোক এতিয়া আত্ম অভিমানী হ'ব লাগে। ৰাৱণৰ প্ৰৱেশতা হোৱাৰ কাৰণে সকলো দেহ অভিমানী হৈ যায়। এতিয়া নিজক আত্মা বুলি বুজিব লাগে। আমি এই 84 জন্ম লৈ ভিন্ন ভিন্ন ভূমিকা পালন কৰি আহিছোঁ। এতিয়া 84 চক্ৰ পূৰা হ'ল। এতিয়াতো শৰীৰো জৰ্জৰিত হৈ গ'ল। দাপৰৰ পৰা ৰাৱণ ৰাজ্য হয়। সত্য যুগত হৈছে ৰাম ৰাজ্য। সত্য যুগত তোমালোক আত্মাসকল অভিমানী আছিলা, আত্ম অভিমানী আছিলা। দাপৰ কলিযুগত তোমালোক দেহ অভিমানী হৈ যোৱা। আত্মাকো নাজানা, পৰমাত্মাকো নাজানা। পিতাই বুজায়, আত্মা এটা তৰা হয়, ভ্ৰুকুটিৰ মধ্যত চিকমিকাই বিচিত্ৰ তৰা। তাক দিব্য দৃষ্টিৰ অবিহনে দেখা পাব নোৱাৰি। আত্মা একেবাৰে সূক্ষ্ম। আত্মাইহে এটা শৰীৰ এৰি আন এটা লয়। মই আত্মাই 84 জন্ম ল'লোঁ। পৰমপিতা পৰমাত্মাও বিন্দু। তেওঁকহে জ্ঞানৰ সাগৰ পতিত পাৱন জ্ঞানপূৰ্ণ বুলি কোৱা হয়। পৰমপিতা পৰম আত্মাত সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান আছে। বীজৰূপ হোৱাৰ কাৰণে তেওঁক সত্য চৈতন্য আনন্দ স্বৰূপ বুলি কোৱা হয়। পিতাৰ যি জ্ঞান আছে সেয়া নিশ্চয় শুনাব লাগে। এয়া হৈছে আধ্যাত্মিক জ্ঞান। সকলো আত্মাৰ পিতা আহি আত্মাসকলক পঢ়ায়। তোমালোক আত্ম অভিমানী হ'ব লাগে। শিৱ বাবাই আমাক পঢ়ায়, তেওঁৱেই জ্ঞানপূৰ্ণ হয়। বাবাহে আহি স্বৰ্গৰ ৰচনা ৰচে, তোমালোকক স্বৰ্গৰ যোগ্য কৰি তোলে। এই সৃষ্টিৰ ৰহস্যৰ বাবাই কৈছে, এই সৃষ্টি চক্ৰৰ ৰহস্য কোনো মনুষ্যই নাজানে। পিতাকেই নজনাৰ কাৰণে ভাৰতৰ এইটো অৱস্থা হ'ল। ভাৰতত পবিত্ৰতা আছিল, তেতিয়া শান্তি সমৃদ্ধি আছিল। এতিয়াতো হয়েই নৰক। তেন্তে কোনোবা স্বৰ্গলৈ কেনেকৈ যাব পাৰে? একেবাৰে পাথৰ বুদ্ধিৰ হৈ গৈছে। পিতাই কয়, মই সন্তানসকলৰ কাৰণে কিবাটো উপহাৰ লৈ আহিম। তোমালোকক স্বৰ্গৰ মালিক কৰি তোলো। যিসকলে কল্পপূৰ্বে উত্তৰাধিকাৰ লৈছিল, তেওঁলোকেই এতিয়া ল'ব। মনুষ্যৰ পৰা দেৱতা হ'ব। বাস্তৱত প্ৰজাপিতা ব্ৰহ্মাৰতো সকলো সন্তান হয়,
এতিয়া ব্ৰহ্মাৰ দ্বাৰা শিৱ বাবাই ৰচনা ৰচি আছে। ব্ৰহ্মা কুমাৰ কুমাৰী হৈ গৈ থাকে। শিৱ বাবাৰ পৰা উত্তৰাধিকাৰ ল'বৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে। তমু প্ৰধানৰ পৰা সতু প্ৰধান হ'ব লাগে। পিতাই কয়, সন্তানসকল মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ সকলো বিকৰ্ম বিনাশ হ'ব। এই আধ্যাত্মিক জ্ঞান পিতাৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে। আত্মিক পিতাইহে আত্মাসকলক জ্ঞান দিয়ে। তোমালোকে আত্মিক যাত্ৰা কৰা। দেহ অভিমান এৰি দেহী অভিমানী হোৱা। আত্মা অবিনাশী হয়। আত্মাতেই ভূমিকা নিহিত হৈ আছে। আত্মাই কেনেকৈ 84 জন্মৰ ভূমিকা পালন কৰে এতিয়া গম পাইছা। আমি সূৰ্যবংশী আছিলোঁ, আকৌ চন্দ্ৰবংশী হ'লোঁ। পুনৰ আমি সূৰ্যবংশী হ'ব লাগে। এতিয়া পিতাই শত্ৰুপ্ৰধান হোৱাৰ শিক্ষা দিয়ে। মামিকম স্মৰণ কৰা, অৰ্থাৎ কেৱল মোক পৰম পিতাক স্মৰণ কৰা। ভগৱানুবাচ গীতাৰ ভগৱান হৈছে শিৱ বাবা, কৃষ্ণ নহয়। কৃষ্ণৰ আত্মায়ো এতিয়া শিকি আছে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। আত্মিক যাত্ৰা কৰিব আৰু কৰাব লাগে। নিজক শত্ৰুপ্ৰধান কৰি তুলিবৰ কাৰণে এজন পিতাক স্মৰণ কৰিব লাগে। আত্ম অভিমানী হোৱাৰ পুৰা পুৰুষাৰ্থ কৰিব লাগে। 2 নম্বৰ, কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবৰ কাৰণে পিতাৰ শিক্ষাৰ প্ৰতি ধ্যান দিব লাগে। নিজক আত্মা বুলি বুজি আত্মাসকলক জ্ঞান দিব লাগে। আজিৰ বৰদান। শব্দৰ পৰা উপৰাম স্থিতিত স্থিত হৈ সকলো গুণৰ অনুভৱ কৰোঁতা মাষ্টৰ বীজ ৰূপ হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিদৰে বীজত গোটেই বৃক্ষ সমাহিত হৈ থাকে, সেইদৰে শব্দৰ পৰা উপৰাম স্থিতিত সংগম যোগৰ সকলো বিশেষ গুণৰ অনুভৱ হয়। মাষ্টৰ বীজৰূপ হোৱা অৰ্থাৎ কেৱল শান্তি নহয়, কিন্তু শান্তিৰ লগতে জ্ঞান, অতীন্দ্ৰিয় সুখ, প্ৰেম, আনন্দ, শক্তি আদি আদি সকলো মুখ্য গুণৰ অনুভৱ কৰিবা। এই অনুভৱ কেৱল নিজৰে নহয়, অন্য আত্মাসকলেও তেওঁৰ চেহেৰাৰ দ্বাৰা সকলো গুণৰ অনুভৱ কৰে। এটা গুণত সকলো গুণ সমাহিত হৈ থাকে। শ্লোগান: ভালক ধাৰণ কৰা, কিন্তু ভালত প্ৰভাৱিত হৈ নাযাবা। ওম শান্তি। মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। যাৰ সংগী ভগৱান, তেওঁক ধুমুহা বতাহে কেনেকৈ বাধা দি ৰাখিব? যাৰ সংগী ভগৱান, তেওঁক ধুমুহা বতাহে কেনেকৈ বাধা দি ৰাখিব? চোৱা, এই গীতটিয়ে সিদ্ধ কৰে যে আত্মা আৰু পৰমাত্মা দুটা বস্তু। ঈশ্বৰ সৰ্বব্যাপী নহয়, কিয়নো যাৰ সংগী হৈছে ঈশ্বৰ, তেওঁ উপস্থিত থকাৰ পাছতো সৃষ্টিত ইমান দুখ কিয়? মনুষ্য ইমান কঙাল মোহগ্ৰস্ত কিয়? পৰমাত্মাটো সুখ স্বৰূপ হয়, তেন্তে সৰ্বব্যাপী পৰমাত্মা বুলি কোৱা মানে পৰমাত্মাক অপমান কৰা হ'ল। ভগৱানৰ উপস্থিতিত সৃষ্টি সুখ স্বৰূপ হ'ব লাগে নে দুখৰূপ? তেনেহ'লে আকৌ পৰমাত্মাক আহ্বান জনোৱাৰ দৰকাৰেই বা কি? এই সময়ত মায়া সৰ্বব্যাপী আছে, পৰমাত্মা সকলোতে হাজিৰ অৰ্থাৎ উপস্থিত নাই। পৰমাত্মা কেৱল এবাৰ সংগমত আহে, তেওঁক হাজিৰ বুলি ক'ব পাৰি। বাকী তেওঁৰ স্মৃতিত সকলোৰে অন্তৰত নিশ্চয় ব্যাপক হৈ আছে।
শৰীৰক চলাওঁতা শক্তিটো প্ৰত্যেকৰ মাজত ভিন্ন ভিন্ন সংস্কাৰধাৰী আত্মা আছে, পৰমাত্মা নহয়। এতিয়া বিচাৰ কৰা যে পৰমাত্মাৰ সংগ কিয় লৈছোঁ? এই মায়াৰ ধুমুহা বতাহ অতিক্ৰম কৰিবৰ কাৰণে। তেন্তে নিশ্চয় কোনো মায়াৰ ধুমুহা আছে, যাক অতিক্ৰম কৰিবৰ কাৰণে সেই পৰমাত্মাৰ সংগ আমি আত্মাসকলে কামনা কৰোঁ। যদি তেওঁ হাজিৰ হয় তেন্তে মায়াৰ খেলিমেলিও নাথাকিলেহেঁতেন আৰু তেওঁৰ সংগ পাবৰ কাৰণে স্মৰণো কৰিবলগীয়া নহলহেঁতেন। তেন্তে আমি আত্মাসকল আৰু পৰমাত্মা দুয়োৰে এই খেলত ভূমিকা আছে। গতিকে যেতিয়া পৰমাত্মা আহে তেতিয়া পূৰা তেওঁৰ সংগত থাকি তেওঁৰ হৈ যাব লাগে। তেতিয়াহে মায়াৰ ধুমুহাৰ পৰা পৰিত্ৰাণ পাবা। যদিওবা তেওঁ সকলোৰে সুখদাতা হয়, কিন্তু যিসকলে বাস্তৱত তেওঁৰ সহায় লয় তেওঁলোকেহে সংগ পায়। তেতিয়া সেইসকল সন্তানৰ অতিৰিক্ত প্ৰাপ্তি হয়। যদিওবা তেওঁ জগতত আহি উপস্থিত হৈছে, কিন্তু অহো আশ্চৰ্যজনকভাৱে জগতে তেওঁক নজনাৰ কাৰণে এওঁৰ সংগ লয়। যদি এওঁৰ পূৰা সংগ লয় তেন্তে সহায় আগবঢ়োৱাত প্ৰখ্যাত হয়। কয়, এখোজ তুমি আগবঢ়োৱা তেন্তে 10 খোজ আগুৱাই আহিবা। গতিকে তেওঁ সম্পূৰ্ণ উত্তৰাধিকাৰ দিয়ে য'ত কোনো অপূৰ্ণতা নাথাকে। ভাল বাৰু। ওম শান্তি।